আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ SDA তালুকৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজি মই ক্লাছটো কৰিবলৈ লৈছোঁ। আজিৰ ক্লাছটো হ'ল আসাম বোৰ্ডৰ ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস খণ্ডৰ পাৰ্ট 2 চেপ্টাৰ 2 মধ্যযুগৰ অসম যিটো চেপ্টাৰ আছে এইটো তোমালোকৰ সন্মুখত আজি মই তোমালোকৰ ক্লাছটো কৰিবলৈ লৈছোঁ। তোমালোকে এইটো ক্লাছ ভালদৰে চালে তোমালোকে নিজেই এনসাৰখিনি কৰিব পাৰিবা আৰু কোনো নোটৰ প্ৰয়োজন নহব। ভিডিঅ'টো ভালদৰে চাবা। এটো 1 নম্বৰ কোৱেশ্চনটো কি আছে, কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল? এইটো হ'ব ত্ৰয়োদশ শতিকাত। ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল। খ নম্বৰটো কি হ'ব? কোৱেশ্চন নম্বৰ খ, চুকাফা অসমলৈ আহোঁতে লগত মন্ত্ৰী দুজন কোন কোন আছিল? এইটো হ'ব এনসাৰ হ'ব চুকাফা অসমলৈ আহোঁতে মন্ত্ৰী দুজন আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁই। তাৰপিছত নেক্সট কোৱেশ্চনটো আছিল মূলা গাভৰু কোন আছিল? মূলা গাভৰু আছিল ফ্ৰাংচিংমুং বৰগোহাঁইৰ পত্নী আছিল। ফ্ৰাংচিংমুং বৰগোহাঁইৰ পত্নী আছিল। কাৰ পত্নী আছিল? ফ্ৰাংচিংমুং বৰগোহাঁইৰ পত্নী। ফ্ৰাংচিংমুং বৰগোহাঁইৰ পত্নী আছিল। স্বামীৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ তুৰ্বকৰ যুদ্ধ লগত তেওঁ প্ৰাণ আহুতি দিছিল মূলা গাভৰু। তাৰপিছত ঘ নম্বৰটো কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ এইটো কি আছিল? ঘ নম্বৰটো কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে? এইটো হ'ব এনসাৰ হ'ব 1861 খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। তাৰপিছত অংগ নম্বৰটো কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? এইটো হ'ব কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। এনসাৰটো হ'ব 1562 খ্ৰীষ্টাব্দত। 6 নম্বৰটো কি হ'ব যে চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন? চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ। তাৰপিছত কোৱেশ্চন নম্বৰ 2 কি আছে যে ক্ৰমানুসাৰে সজোৱা এইটো এন্দাবুজ সন্ধি কেতিয়া হৈছিল? হুছেইন শ্বাহৰ আক্ৰমণ কমতা ৰাজ্য আক্ৰমণ কেতিয়া হৈছিল? হুছেইন শ্বাহৰ কামৰূপ আক্ৰমণ আৰু কমতা আক্ৰমণ কেতিয়া হৈছিল? শৰাইঘাটৰ ৰণ বা শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? মিৰ্জমালা অসম আক্ৰমণ কেতিয়া হৈছিল? স্বৰ্গদেউ ৰাজধানী স্থাপন কেতিয়া পাতিছিল? ইখতিয়াৰুদ্দিন মালিক উজবেক তুৰ্গিল খাৰ কামৰূপ আক্ৰমণ কেতিয়া হৈছিল? এইটো তোমালোকক মই লিখি দিছো যে এন্দাবুজ সন্ধি 1826 খ্ৰীষ্টাব্দত হৈছিল। এইটো একদম লাষ্টত হ'ব, মানে কোনটো ঘটনা আগত হৈছিল এইটো ক'বলৈ বিচাৰিছে যে হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ কেতিয়া হৈছিল? 1498 খ্ৰীষ্টাব্দত। তাৰপিছত শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? 1671 খ্ৰীষ্টাব্দত। মিৰ্জমালাই অসম আক্ৰমণ কেতিয়া কৰিছিল? 1662 খ্ৰীষ্টাব্দত। স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল 1228 খ্ৰীষ্টাব্দত। আৰু ইখতিয়াৰুদ্দিন মালিক উজবেক তুৰ্গিল খাৰ কামৰূপ আক্ৰমণ কেতিয়া কৰিছিল? 1257 খ্ৰীষ্টাব্দত। গতিকে 1 নম্বৰটো মানে আগত কোনটো ঘটিছিল? কোনটো ঘটনা? এই 6টা ঘটনাৰ ভিতৰত কোনটো আগত ঘটিছিল? এইটো হ'ব 1 নম্বৰটো হ'ব অংগ নম্বৰটো হ'ব 1 নম্বৰ, মানে স্বৰ্গদেউ চুকাফা চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল 1228 খ্ৰীষ্টাব্দত। 1200 আগত আহিছে, বুজি পালা? 1200 চনটো আগত আহিছে। এইটো হ'ব 1 নম্বৰ। 1228 খ্ৰীষ্টাব্দত। তাৰপিছত দ্বিতীয় নম্বৰটো হ'ব যে ছ নম্বৰটো। এই ছ নম্বৰটো দ্বিতীয় নম্বৰ হ'ব, কাৰণ এইটো 1257 খ্ৰীষ্টাব্দত হৈছে। এইটো 1257 খ্ৰীষ্টাব্দত হৈছে। এইটো হ'ব দ্বিতীয় নম্বৰ। তৃতীয় নম্বৰটো হ'ব খ কিছু হুছেইন শ্বাহৰ কামৰূপ আক্ৰমণ কমতা 1200ৰ পিছত 1400 আহিল 1498 খ্ৰীষ্টাব্দত। এইটো হ'ব তৃতীয় নম্বৰ চিৰিয়েল অনুযায়ী। তাৰপিছত কোনটো হৈছে? তাৰপিছত ঘ নম্বৰটো হৈছে, মানে মিৰ্জমালা অসম আক্ৰমণ 1662 খ্ৰীষ্টাব্দত হৈছে। 1662 খ্ৰীষ্টাব্দত হৈছে মিৰ্জমালাৰ অসম আক্ৰমণ। তাৰপিছত আহিল যে শৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত। মানে শৰাইঘাটৰ যুদ্ধৰ আগত মিৰ্জমালাই অসম আক্ৰমণ কৰিবলৈ আহিছিল, বুজি পালা? তাৰপিছত এন্দাবুজ সন্ধি ক নম্বৰটো একদম লাষ্টত হ'ব, কাৰণ এইটো 1800 চনত হৈছিল। 1826 খ্ৰীষ্টাব্দত হৈছিল। এইটো পাছত আগত আহিল কি? প্ৰথমত আহিল 1228, তাৰপিছত 1257, তাৰপিছত 1498, তাৰপিছত 1662, তাৰপিছত 1671, তাৰপিছত 1826। মানে এইটো বছৰ কোনটো ঘটনা আগত হৈছিল, বুজি পালা? ক্ৰম অনুযায়ী চিৰিয়েল অনুযায়ী সজাইছে এইটো। তাৰপিছত শুদ্ধ উত্তৰ বিচাৰ কৰা 3 নম্বৰ কোশ্চিন।
3 নম্বৰটো কি আছে আহোমসকল অসমলৈ আহোঁতে আহোমসকল অসমলৈ অহাৰ পৰা ইন্দাবু সন্ধি এই সময়ছোৱা অসম বুৰঞ্জী মধ্যযুগ বলা হয় মধ্যযুগ এইটো শুদ্ধ এই বাক্যটো সম্পূৰ্ণ শুদ্ধ বুজি পালা এইটো সম্পূৰ্ণ শুদ্ধ এইটো কিন্তু সম্পূৰ্ণ শুদ্ধ তাৰ পিছত আছে যে চুডাংফা বামুণী কবৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে এইটো ভুল চুডাংফা বামুণী কবৰৰ দিনত আহোমসকল স্বৰ্গদেউ নাম হিন্দু নাম গ্ৰহণ কৰা নাই কেতিয়াও কৰা নাই কাৰ দিনত কৰিছিল চুহুংমুংৰ দিনত যাক আমি দিহিঙ্গীয়া ৰজাৰ দিনত স্বৰ্গনাৰায়ণ উপাধি স্বৰ্গদেউ হিন্দু নাম গ্ৰহণ কৰিছিল গতিকে খ নম্বৰটো ভুল খ নম্বৰটো কি হ'ব এইটো ভুল হ'ব অশুদ্ধ এইটো ভুল অশুদ্ধ ঘ নম্বৰটো কি হ'ব ঘ নম্বৰটো মিৰ্জুমালাই অসম আক্ৰমণৰ সময়ত লেখক চিয়াবুদ্দিন তালিচ অসমলৈ আহিছিল এইটো শুদ্ধ তাৰ পিছত কছাৰী ঘ নম্বৰটো কছাৰী ৰজা গোবিন্দ চন্দ্ৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনত হয় এইটো শুদ্ধ ঘ নম্বৰটো শুদ্ধ অংগ নম্বৰটো চুতীসকল বৈষ্ণৱ ধৰ্ম আছিল এইটো ভুল এইটো নহয় চুতীসকল বৈষ্ণৱ ধৰ্ম নাছিল 6 নম্বৰটো কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানী সকলক বুয়াসকলে সহায় কৰিছিল এইটো অশুদ্ধ সহায় কৰা নাছিল তাৰ পিছত আহিল খালি ঠাইখিনি কি হ'ব খালি ঠাইখিনি হ'ব যে আহোমসকল অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন কি নামেৰে বা ইয়াত দেশ থাকিব ইয়াত মই অসম দি দিছো নামেৰে পৰিচিত ইয়াত এনসাৰটো হ'ব অসম বুজি পালা ইয়াত অসমটো হ'ব এইটো হ'ব এনসাৰ খ নম্বৰটো কি আহোমসকল নামৰ দেৱতাক পূজা কৰিছিল কি নামৰ ইয়াততো নাথাকিব তোমালোকৰ কিতাপত ইয়াত নাথাকিব ইয়াত কি লিখিবা সমদেউ ইয়াত লিখিবা সমদেউ লিখিবা এইটো লিখিবা তাৰ পিছত খ নম্বৰটো স্বৰ্গনাৰায়ণ চুহুংমুহুং দিহিঙ্গীয়া ৰজাৰ হিন্দু নাম লয় কি নাম লৈছিল হিন্দু নাম কি লৈছিল স্বৰ্গনাৰায়ণ এইটো লিখিবা স্বৰ্গনাৰায়ণ ঘ নম্বৰটো ইয়াত স্বৰ্গনাৰায়ণ লিখিবা তাৰ পিছত ঘ নম্বৰ সন্ধ্যাই কামৰূপ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা মানে ইয়াতো নাথাকিব উত্তৰ গুৱাহাটীৰ পৰা হস্তান্তৰ কৰিছিল ইয়াত কি লিখিবা এই খালি ঠাইত কমতাপুৰলৈ লিখিবা এইখিনি লিখিবা কমতাপুৰলৈ অংগ নম্বৰটো কি লিখিবা যে চুতীয়া ইয়াত তোমালোকৰ কিতাপত থাকিব যে চুতীয়াসকল আটাইতকৈ শক্তিশালী ৰজা কোন আছিল বা ৰজা আছিল ৰত্নদেৱজ পাল বা গৌৰী নাৰায়ণ এইটো লিখিবা ৰত্নদেৱজ পাল বা গৌৰী নাৰায়ণ এইখিনি লিখিবা অংগ নম্বৰটো এই মোটাখিনি বল কালাৰখিনি তাৰ পিছত 4 নম্বৰটো আহিল যে শব্দৰ অৰ্থ হল মাটিৰ মালিক কি শব্দৰ অৰ্থ ভূয়া এই ভূয়াটো লিখিবা ইয়াত ভূয়া শব্দৰ অৰ্থ হল মাটিৰ মালিক বুজি পালা তাৰ পিছত বোৰ্ড কোশ্চিন আহিল যে 50টা মান শব্দৰ ভিতৰত উত্তৰ লিখা ক নম্বৰটো কেতিয়া কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহে অসমত তেওঁলোক 19 শতিকাৰ আগভাগলৈকে প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল আজিৰ পৰা প্ৰায় 784 বছৰ আগে মাউলুং ৰাজ্যৰ পাৰ মংকুং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসম প্ৰৱেশ কৰে 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰম কৰি চৰাইদেউত ৰাজধানী স্থাপন কৰিবলৈ এই সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল চুকাফাই এই লোকসকলৰ কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল আৰু এই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজত ঠাইখিনি মৰাণ আৰু বৰাহী দুটা জনজাতিক অধীনত আনিছিল আৰু মৰাণ আৰু বৰাহীসকলক চুকাফাই নিজৰ অধীনস্থ কৰি তেওঁলোকৰ তিৰোতাৰ পানী গ্ৰহণ কৰিছিল চুকাফাই চতুৰ সাহসী সুদক্ষ যোদ্ধা আছিল 36 বছৰ বয়স ৰাজত্ব কৰি 1268 খ্ৰীষ্টাব্দত তেখেতৰ স্বৰ্গগামী হয় মানে তেখেতৰ মৃত্যু হয় 1268 খ্ৰীষ্টাব্দত ইমানখিনি লিখিবা হৈ যাব তাৰ পিছত খ নম্বৰটো কি স্বৰ্গগামী যুদ্ধ কাৰ মাজত হৈছিল ইয়াৰ ফলাফল কি আছিল উত্তৰ হ'ব কি ৰজা চক্ৰধ্বজ সিং হয় মোগলক কৰ দিবলৈ আমন্ত্ৰিত প্ৰকাশ কৰাৰ বাবে আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হয় মোগল সম্ৰাট ঔৰংগজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠাইছিল গতিকে কাৰ মাজত হৈছিল মোগল সম্ৰাট ঔৰংগজেব আৰু কাৰ মাজত হৈছিল আহোম আৰু এই স্বৰ্গগামী যুদ্ধটো কাৰ মাজত হৈছিল আহোম আৰু মোগলৰ মাজত হৈছিল এই আহোম আৰু মোগলৰ মাজত হৈছিল আৰু এই মোগল সম্ৰাট ঔৰংগজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল
আৰু ইয়াৰ পৰিণীত বীৰ চিলাৰায় বৰফুকনৰ নেতৃত্বত আহোম সেনাৰ ৰাম সিংহৰ নেতৃত্বত মোগল সেনাৰ মাজত 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল। কিমান চনত? 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল। আৰু এই যুদ্ধৰ ফলাফল কি আছিল? ইয়াত কি আছে? ইয়াৰ ফলাফল কি আছিল? এইটো হ'ব এই লাষ্টৰ লাইনটো। এই যুদ্ধত মোগল সেনা পৰাজিত হৈছিল আৰু আহোম হেৰুৱা মান আছিল, এই মান যশ উদ্ধাৰ হৈছিল। আহোমসকলে যোনটো মান আকৌ ঘূৰাই তুলিছিল, এইটো আছিল ফলাফল। এই লাষ্টৰ লাইনটো আছিল ফলাফল। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো, চিলাৰায় কোন আছিল? চিলাৰায় কোন আছিল? এইটো হ'ব যে ঘ নম্বৰ কুৱেশ্যনটো, চিলাৰায় কোন আছিল? তেওঁ কি ৰাজ্য জয় কৰিছিল? বীৰ চিলাৰায় আৰু অন্য এটা নাম আছিল তেওঁৰ শুক্লধ্বজ। কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণ ৰাজত্বকালত তেওঁৰ ভায়েক বা ভাতৃ শুক্লধ্বজ সেনাপতি পাতিছিল। কাৰ? কোচ ৰজা নৰনাৰায়ণে শ্ৰেষ্ঠ ৰজা আছিল। নৰনাৰায়ণ কোচসকলৰ শ্ৰেষ্ঠ ৰজা। আৰু কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? বিশ্বসিংহ। বিশ্বসিংহৰ বহুকেইজন পুত্ৰ আছিল আৰু এই পুত্ৰৰ ভিতৰত শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ আৰু তেওঁৰ ভায়েক শুক্লধ্বজ সেনাপতি পাতে। আৰু এই শুক্লধ্বজে চিলাৰ দৰে আতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিব পাৰিছে বা কৰিছিল বাবে তেওঁ বুৰঞ্জীত চিলাৰায় নামেৰে জনা যায়। মানে চিলনিৰ দৰে আতংকিতভাৱে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে তেওঁক চিলাৰায় বুলি জনা যায়। তেন্তে বুজি পালা চিলাৰায় কোন আছিল? এটা, দুটা, তিনিটা লাইন। তাৰপিছত তেওঁ কি ৰাজ্য জয় কৰিছিল? এইটোৰ এনচাৰ হ'ব এই লাষ্টৰ লাইনটো। বীৰ চিলাৰায়ে জয় কৰা ৰাজ্যসমূহ হৈছে আহোম ৰাজ্য, কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি। এইকেইটা ৰাজ্য বীৰ চিলাৰায়ে দখল কৰিছিল বা জয় কৰিছিল, উইনাৰ কৰিছিল। তাৰপিছত ঘ নম্বৰ বৰগা। বুঢ়াসকল কোন আছিল? বুঢ়াসকল কোন আছিল? অসমত বুঢ়াসকলৰ উত্থান সম্পৰ্কে বহুতো কাহিনী আছে। কিছুমানৰ মতে কামৰূপ ৰাজ্যৰ পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ পৰা ৰাজহ মুক্ত হোৱা শক্তিশালী সম্ৰাটসকলেই পৰৱৰ্তী সময়ত বুঢ়া হিচাপে প্ৰতিষ্ঠিত হয়। পৰ্যাপ্ত পৰিমাণ ধন আৰু সৈন্যবল থকাৰ কাৰণে বুঢ়াসকলে কামৰূপৰ দুৰ্বল ৰজাসকলৰ শাসনৰ কালত স্বাধীন ৰজা হিচাপে মূৰ দাঙি উঠিছিল। বুঢ়া শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক আৰু অসমৰ বুঢ়াসকলৰ মূলতঃ কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ বুঢ়া। অসমৰ বুঢ়াসকলক বৰবুঢ়া নামেৰে জনা যায়। বুঢ়াসকল কোন আছিল? এই গোটেইখিনি লিখিব লাগিব। তাৰপিছত অংগ নম্বৰখিনি, কছাৰীসকল কোন আছিল? কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী আছিল। ইতিহাসবিদসকলৰ মতে প্ৰাচীন কালত কছাৰী কামৰূপৰ ৰাজ্যৰ শাসক কৰিছিল। এইটো কছাৰীসকল প্ৰাচীন কামৰূপ শাসন কৰিছিল। তেওঁলোকৰ শাসন বৰ্তমান বাংলাদেশৰ চিলেট, ময়মনসিংহ আদিকে ধৰি বংগোপসাগৰ পাৰলৈ বিস্তৃত আছিল। ইয়াত বংগোপ নাই, ইয়াত ধৰি সাগৰ পাৰলৈ বিস্তৃত আছিল। আৰু চুতীয়া, কোচ, ত্ৰিপুৰী, সৰণী, গাৰো, ৰাভা, লালুং, ডিমাচা জনগোষ্ঠী আদি এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল। বাছ ইমানখিনি। আৰু এই লোকসকলৰ ভিতৰত স্থান বিভিন্ন নামেৰে জনা যায়, যেনে বড়ো, কছাৰী, মেচ, ডিমাচা, গাৰে, হাজং, শৰণীয়া, সোণোৱাল আদি। এইখিনি কছাৰীসকল আছিল। তোমালোকে এই ভিডিঅ'টো ভাল লাগিলে তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু কেনেধৰণে তোমালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ SD তালুকদাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।